নমস্কাৰ সবল আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 28 এপ্ৰিল আৰু আজিৰ দিনটো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ পাকিস্তানী এজেণ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য মোৰ বা গৌৰৱ গগৈৰ পক্ষ কোনেও ল'ব নালাগে গৌৰৱ গগৈৰ লগত মই ৰাজনীতি কৰা নাই কিন্তু গৌৰৱৰ পত্নী পাকিস্তানী এজেণ্ট সিধা সিধিকৈ তিনিটা প্ৰশ্নৰ উত্তৰ দিয়ক গৌৰৱ গগৈয়ে 15 দিনৰ বাবে পাকিস্তানলৈ গৌৰৱ গগৈ গৈছিল নে নাই উত্তৰ দিয়ক গৌৰৱ গগৈয়ে যদি পাকিস্তানলৈ গৈছিল তেনেহলে কিয় গৈছিল উত্তৰ লাগে গৌৰৱ গগৈৰ পত্নী থাকে ভাৰতত কিন্তু চাকৰি কৰে পাকিস্তানৰ ইয়া কেনেকৈ সম্ভৱ গৌৰৱ গগৈৰ পত্নী থাকে ভাৰতত আৰু দৰমুখালৈ পাকিস্তানৰ পৰা দৰমুখালোৱা মানে গৌৰৱ গগৈৰ পত্নী পাকিস্তানী এজেণ্ট গৌৰৱ গগৈৰ সন্তান ভাৰতীয় নাগৰিক হয় নে নহয় তাৰো উত্তৰ দিব লাগিব গৌৰৱ গগৈৰ দুই সন্তানৰ নাগৰিকত্ব কি এই সকলোবোৰ উত্তৰ গৌৰৱ গগৈয়ে দিব লাগিব তৰুণ গগৈৰ নাতিয়েক যদি ভাৰতীয় নাগৰিক নহয় সেয়া লাজৰ কথা পুনৰ গৌৰৱ গগৈক আক্ৰমণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ গগৈৰ পত্নীক পাকিস্তানী এজেণ্ট ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈ আন এটা ব্ৰেকিং নিউজ যোৱাকালি সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বটৰদবা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাৰ ওপৰত যি আক্ৰমণ কৰা হৈছিল সেই আক্ৰমণৰ সন্দৰ্ভত আহি গ'ল এটা ব্ৰেকিং নিউজ বিজেপি নহয় একাংশ কংগ্ৰেছীয়ে আক্ৰমণ কৰিছিল প্ৰদ্যুৎ বৰদলৈক কংগ্ৰেছৰ পৰা বহিষ্কৃত কৰাৰ বাবে আক্ৰোশমূলকভাৱে আক্ৰমণ কৰিছিল প্ৰদ্যুৎ বৰদলৈক কিছুদিন পূৰ্বে দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল আক্ৰমণকাৰী ইমদাদুল ইছলামক বহিষ্কাৰৰ পুতক তুলি ধিঙৰ ওপৰ ডুমডুমিয়াৰ নতুন বজাৰত কৰিছিল আক্ৰমণ 5খনকৈ বাহনত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ ইমদাদুল কেইবাখনো নিৰ্বাচনী সভাত ৰাজহুৱাভাৱে প্ৰদ্যুৎ বৰদলৈক সমালোচনা কৰিছিল ঘটনা সংঘটিত কৰাৰ পিছৰে পৰা পলাতক হৈ আছে ইমদাদুল ইছলাম আৰক্ষীৰ তদন্তৰ অন্তত পোহৰলৈ আহিছে এই প্ৰকৃত তথ্য কেঁচু খান্দোতেই এতিয়া ওলাইছে সাপ বিজেপি নহয় একাংশ কংগ্ৰেছী নেতা কৰ্মীয়ে আক্ৰমণ কৰিছিল কংগ্ৰেছৰ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বটৰদবা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাৰ ওপৰত যোৱাকালি ধিঙৰ ডুমডুমিয়াত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰা আৰু তাতেই ডুমডুমিয়াৰ নতুন বজাৰত আক্ৰমণ কৰিছিল কংগ্ৰেছৰ এই দুৰ্বৃত্তৰ দলে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ শক্তি বৃদ্ধি ভাৰতৰ ফ্ৰান্সৰ পৰা ক্ৰয় কৰিব 26খন ৰাফেল ভাৰত পাকিস্তানৰ উত্তেজনাৰ মাজতেই শক্তি বৃদ্ধি পাইছে ভাৰতবৰ্ষৰ ফ্ৰান্সৰ পৰা ভাৰতে ক্ৰয় কৰিব 26খন ৰাফেল মেৰিন ফাইটাৰ জেট 63,000 কোটিৰ বিশেষ চুক্তিত স্বাক্ষৰ সম্পূৰ্ণ হ'ব আজি আমেৰিকাৰ ৰাছিয়াৰ সমানে ভাৰত সৰ্বশক্তিমান দেশ হিচাপে চিহ্নিত হ'ব বিশ্বত প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙৰ উপস্থিতিত বিশেষ চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা ভাৰতীয় নৌসেনাত নতুনকৈ সংযোগ হ'ব ৰাফেল মেৰিন যুদ্ধ বিমান মিগ 29কে যুঁজাৰু বিমানৰ সমানে যুঁজিব এই বিমান ফ্ৰান্স ভাৰতৰ এই চুক্তিৰ পাছতেই কম্পমান পাকিস্তান ফ্ৰান্সৰ সৈতে হোৱা এই চুক্তিয়ে পাকিস্তানক শেষ কৰাৰ নতুন মাত্ৰা প্ৰদান কৰিব ভাৰত পাকিস্তানৰ উত্তেজনাৰ মাজতেই ভাৰতৰ এই শক্তি বৃদ্ধি পোৱাৰ লগতেই এতিয়া কম্পমান পাকিস্তান ভয়ত এতিয়া টোপনি নাইকিয়া হৈছে পাকিস্তানৰ দিনক দিনে বৃদ্ধি পাই আছে শক্তি ভাৰতবৰ্ষৰ পাক ভাৰত যুদ্ধৰ উকমুকনি চলি থকাৰ মাজতেই ফ্ৰান্সৰ পৰা এইবাৰ শক্তিশালী যুঁজাৰু বিমান ক্ৰয় কৰিব ভাৰতে আৰু এই খবৰ ভাইৰেল হোৱাৰ পিছতেই এতিয়া পাকিস্তানত কম্পন দেখিবলৈ পোৱা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ পত্নীৰ ভোট ল'ব নোৱাৰা গৌৰৱ গগৈয়ে আনৰ মহিলাৰ ভোট বিচাৰে গৌৰৱ গগৈক নিলজ্জ আখ্যা ৰাণা গোস্বামীৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে এইবাৰ নিৰ্বাচনী প্ৰচাৰ সভাত আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে বিজেপিৰ ৰাণা গোস্বামীক গৌৰৱ গগৈক নিলজ্জ আখ্যা বিজেপি ৰাণা গোস্বামীৰ শালীনতাৰ সীমা চেৰাই ৰাণা গোস্বামীয়ে সমালোচনা কৰিলে সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথক টাৰ্গেট কৰি ৰাণা গোস্বামীৰ ভাষণ নিজৰ পত্নীৰ ভোট আজিলৈকে ল'ব নোৱাৰা গৌৰৱ গগৈয়ে এতিয়া আন মহিলাৰ পৰা ভোট বিচাৰে বিয়া কৰোৱা 14 বছৰ হ'ল কিন্তু গৌৰৱ গগৈয়ে আজিলৈকে পত্নীৰ ভোটেই পোৱা নাই গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ ভোটাৰ লিষ্টত নামেই নাই গৌৰৱ গগৈক সমালোচনা কৰিবলৈ গৈ নিজেই সমালোচনাৰ সন্মুখীন হ'ল ৰাণা গোস্বামী গৌৰৱ গগৈৰ নিলজ্জ আখ্যা বিজেপি নেতা ৰাণা গোস্বামীৰ গৌৰৱ গগৈক লৈ কৰা কেইবাটাও মন্তব্য ইতিমধ্যে
সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে তাৰ পিছতে এতিয়া নতুন বিতৰ্ক দেখিবলৈ পোৱা গৈছে ৰাণা গোস্বামীক লৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ মিছন ৰেডি হাজু সন্ত্ৰাসবাদীৰ 14 জনীয়া তালিকা কোন কোন আছে হিট লিষ্টত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এতিয়া একশন মুডত ভাৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰত মিছন ৰেডি হাজু কৰা হল সন্ত্ৰাসবাদীৰ 14 জনীয়া তালিকা লিষ্ট প্ৰকাশ কৰা হৈছে সন্ত্ৰাসবাদীৰ 14 জনীয়া তালিকা প্ৰকাশ কৰিলে ভাৰত চৰকাৰে কোন কোন আছে এই হিট লিষ্টত সন্ত্ৰাসবাদীৰ ভাৰত চৰকাৰে ঘোষণা কৰিছে নাম কোন কোন সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলিব ভাৰতীয় সেনাৰ সৰ্ববৃহৎ অভিযান জম্মু কাশ্মীৰত তেজেৰে ৰাঙলি কৰাৰ ভয়ংকৰ পৰিণাম ভুগিব সন্ত্ৰাসবাদীয়ে হিট লিষ্টত আছে লস্কৰ ই তৈবা জৈশ ই মহম্মদ আৰু হিজবুল মুজাহিনৰ সন্ত্ৰাসবাদীৰ সদস্য হিট লিষ্টত থকা সন্ত্ৰাসবাদীৰ ভিতৰত 8 জন লস্কৰ ই তৈবাৰ 3 জন জৈশ ই মহম্মদৰ সন্ত্ৰাসবাদী হিট লিষ্টত 1 নম্বৰত আছে লস্কৰ ই তৈবাৰ কমান্ডাৰ আদিল ৰেহমান ডান্টু হিট লিষ্টত আছে লস্কৰ ই তৈবাৰ আসিফ আহমেদ শেখ লস্কৰ ই তৈবাৰ সন্ত্ৰাসবাদী এহছান আহমেদ শেখ আছে লিষ্টত মুঠতে এই 14 গৰাকী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ইতিমধ্যে সৰ্ববৃহৎ অভিযান আৰম্ভ কৰিছে ভাৰতীয় সেনাই আন এটা ব্ৰেকিং নিউজ ভাৰতত এইবাৰ নিষিদ্ধ হল পাকিস্তানী ক্ৰিকেটাৰ শোয়েব আখতাৰৰ ইউটিউব চেনেল ভাৰতৰ এইবাৰ ডিজিটেল ষ্ট্ৰাইক দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ ওপৰত ভাৰতৰ প্ৰতিশোধ তলকিবই পৰা নাই পাকিস্তানে এটাৰ পাছত আন এটা মুখম আঘাত পাকিস্তানত এইবাৰ ডিজিটেল ষ্ট্ৰাইক ভাৰতৰ পাকিস্তানৰ ওপৰত ডিজিটেল ষ্ট্ৰাইক দেখিবলৈ পোৱা গৈছে ডিজিটেল ষ্ট্ৰাইকৰ বলি ক্ৰিকেটাৰ শোয়েব আখতাৰ সহ 16টাকৈ ইউটিউব চেনেল ভাৰতীয় জনতাক নিলজ্জ ৰূপ ৰং দেখাব নোৱাৰিব পাকিস্তানে এটা ক্লিকতে ইউটিউবৰ পৰা ডিলিট হৈ গ'ল পাকিস্তানী চেনেল ভাৰত চৰকাৰে নিষিদ্ধ কৰা ইউটিউব চেনেলত স্পৰ্শকাতৰ খবৰ প্ৰকাশৰ অভিযোগ 16টা ইউটিউব চেনেলৰ লগতে আছে কেইবাটাও টেলিভিছন চেনেল ৰাফটাৰ সোনো নিউজ সামা টিভি RY নিউজ জিঅ' নিউজ ডাউন বল নিউজ এইসমূহ টিভি চেনেল নিষিদ্ধ কৰা হৈছে ভাৰতে মুঠতে পাকিস্তানৰ ওপৰত ইটোৰ পিছত সিটো সৰ্ববৃহৎ প্ৰতিশোধ লৈ আছে এইবাৰ সৰ্ববৃহৎ ডিজিটেল ষ্ট্ৰাইক দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ ওপৰত আন এটা ব্ৰেকিং নিউজ পাকিস্তানৰ ভয়ংকৰ IED বিস্ফোৰণ পাকিস্তানত সংঘটিত হৈছে বিস্ফোৰণৰ ঘটনা পাকিস্তানত পুনৰ ভয়ংকৰ IED বিস্ফোৰণ ভয়ংকৰ বিস্ফোৰণত নিহত 2 পাকিস্তানী নাগৰিক সংকটজনক অৱস্থাত এটা পাকিস্তানত পুনৰ এই বিস্ফোৰণৰ ঘটনা ভয়ংকৰ IED বিস্ফোৰণত উৰি গ'ল পাকিস্তানীৰ বাহন দক্ষিণ পশ্চিম বেলুচিস্তান প্ৰদেশত সংঘটিত হৈছে এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা বেলুচিস্তানৰ পাছনি চহৰত সংঘটিত হৈছে এই ভয়ংকৰ বিস্ফোৰণ নিহত 2 পাকিস্তানী চহৰখনৰ স্থানীয় বাসিন্দা বুলি চিনাক্ত কৰা হৈছে ঘটনাত বেলুচ লিবাৰেশ্যন আৰ্মি জড়িত থকাৰ অভিযোগ উত্থাপন কৰা হৈছে ক্ৰমাগতভাৱে পাকিস্তানৰ ওপৰত BALৰ দ্বাৰা এই আক্ৰমণ তৃতীয়টো আক্ৰমণ ইতিমধ্যে 50ৰো অধিক পাকিস্তানী মৃত্যু হৈছে আক্ৰমণৰ ফলত আন এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ আক্ৰমণৰ ভয় পাকিস্তান এৰি পলাল পাকিস্তানৰ বিদেশ মন্ত্ৰীৰ পৰিয়াল পাকিস্তান ত্যাগ কৰিছে পাকিস্তানৰ বিদেশ মন্ত্ৰীৰ পৰিয়ালে পাকিস্তানত পুনৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেনা প্ৰধানৰ পাছত বিদেশ মন্ত্ৰীৰ পৰিয়ালে এৰিলে পাকিস্তানত ইটোৰ পিছত সিটো অঘটন আক্ৰমণৰ ভয়ত বিলৱাল ভট্টুৰ পৰিয়ালে এৰিলে পাকিস্তান তেজৰ নৈ বুৱাম বুলি কোৱা মন্ত্ৰীৰ 2 সদস্য পলাল বিদেশলৈ পূৰ্বে নিজ পৰিয়ালক বিদেশলৈ পঠাইছিল পাক সেনা প্ৰধানে ব্ৰিটেইন আৰু নিউ জাৰ্চিলৈ লুকুৱাই পঠাইছিল আসিম মুনিনৰ পৰিয়াল এইবাৰ খুদ বিদেশ মন্ত্ৰীৰ পৰিয়ালে প্ৰাণৰ মমতাত এৰিছে পাকিস্তান কানাডাত গৈ আশ্ৰয় গ্ৰহণ বখতাবৰ ভুট্টু আৰু আসিফা ভুট্টুৰ কিছুদিন পূৰ্বে হিন্দুৰ পানী নিদিলে তেজৰ নদী বব কোৱা মন্ত্ৰী কপিছে ভয়ত নিজৰ পৰিয়ালক সুৰক্ষা দিব নোৱাৰি পলুৱাই পঠিয়ালে কানাডালৈ পাকিস্তানত পুনৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰতৰ ভয়ত এতিয়া পাকিস্তান এৰি পলাইছে খুদ পাকিস্তানৰ মন্ত্ৰীয়ে এবাৰ পাকিস্তানৰ মন্ত্ৰীৰ পৰিয়াল পলাইছে পাকিস্তান এৰি মুঠতে ভাৰতৰ ভয়ত এতিয়া টোপনি নাই পাকিস্তান চৰকাৰৰ ইটোৰ পিছত সিটো শংকা এতিয়া পাকিস্তানৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ দেৱলীয়া পাকিস্তানৰ সংগ এৰিলে চীনে পেহেলগাম কাণ্ডৰ পিছতেই এই সিদ্ধান্ত চীনৰ
দেৱলীয়া পাকিস্তানৰ সংগ এৰিলে চীনে পেহেলগাম কাণ্ডক গৰিহণা দি তদন্তৰ দাবী উত্থাপন কৰিছে চীনে সংগ দিব বুলি আত্মগৌৰৱী হৈ থকা পাকিস্তানত এতিয়া হাহাকাৰ অৱস্থা সন্ত্ৰাসবাদক প্ৰশ্ৰয় দি একাষৰীয়া হৈ পৰিছে চিৰবৈৰী পাকিস্তান ৰাষ্ট্ৰ ৰাছিয়া চীন আমেৰিকা সৌদি আৰৱেও লগ এৰিলে পাকিস্তানৰ মুছলিম প্ৰধান ৰাষ্ট্ৰয়ো সংগ এৰিলে চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তান এতিয়া অকলশৰীয়া হৈ পৰিছে পেহেলগাম ঘটনাৰ পিছতেই আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমত চিনাক্ত প্ৰথমগৰাকী পাকিস্তানী নাগৰিক ৰাজ্য চৰকাৰে চিনাক্ত কৰিছে ভাৰতৰ নাগৰিকত্ব নথকা পাকিস্তানী মহিলা চিনাক্ত তিনিচুকীয়াত 2022 চনৰ পৰা তিনিচুকীয়াৰ ৰংগলয়া পথত বসবাস কৰি আহিছিল মহিলাগৰাকী 2013 চনত অসমৰ যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল মহিলাগৰাকীৰ নাম ৰাবিয়া আয়ুষ বুলি জানিব পৰা গৈছে দীৰ্ঘকালীন ভাৰতীয় ভিছাৰ বাবে আবেদন মহিলাগৰাকীৰ অসম চৰকাৰে চিনাক্ত কৰি কেন্দ্ৰলৈ পঠাইছে সকলো তথ্য মহিলাগৰাকীক পাকিস্তানলৈ প্ৰেৰণ কৰা হ'ব নে নহয় কেন্দ্ৰই সিদ্ধান্ত ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক অৱগত কৰিছে এই তথ্য অসমত প্ৰথমগৰাকী পাকিস্তানী মহিলাক চিনাক্ত কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে পৰৱৰ্তী খবৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা জৰুৰী খবৰ ৰাজ্যত এতিয়া ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি বতৰে লৈছে ভয়ংকৰ ৰূপ পুৱাতেই অন্ধকাৰ হৈ পৰিল সমগ্ৰ মহানগৰী মধ্য অসমতো ব্যাপক প্ৰভাৱ 70 কিলোমিটাৰ বেগেৰে আহিছে প্ৰচণ্ড ধুমুহা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হাই এলাৰ্ট জাৰিৰ পিছতেই ধুমুহাৰ তাণ্ডৱ ধুমুহা বৰষুণ শিলাবৃষ্টিত ব্যাপক ক্ষতিসাধন জিলাই ঠায়ে ঠায়ে বাগৰি পৰিল প্ৰকাণ্ড গছ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাহত বিদ্যুৎ সেৱা বিচ্ছিন্ন যাতায়াত ব্যৱস্থা আজিৰে পৰা অনগত 3 দিনলৈ সাৱধানে থাকক ৰাজ্যবাসী আজিৰে পৰা 1 মে পৰ্যন্ত বতৰে চলাব তাণ্ডৱ লীলা সমগ্ৰ অসমত ৰাজ্যৰ 14খন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা হাই এলাৰ্ট জাৰি ধুবুৰী দক্ষিণ শালমাৰা মানকাছাৰ গোৱালপাৰা কোকৰাঝাৰ বৰপেটা বঙাইগাঁও নলবাৰী কামৰূপ মেট্ৰ' হোজাই পশ্চিম কাৰ্বি আংলং শিৱসাগৰ ডিমা হাছাও কাছাৰ হাইলাকান্দি শ্ৰীভূমি জিলাত জাৰি কৰা হৈছে এলাৰ্ট ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে নগাঁও জিলাৰ ঢিঙৰ খৰিয়ামাৰী গাঁৱতো ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা প্ৰকাণ্ড গছ বাগৰি পৰিল বিস্তৰ ক্ষতিসাধন হৈছে খেতিবাদীৰ ৰাজ্যত প্ৰকৃতিৰ কালৰূপ অব্যাহত আছে বজ্ৰপাতত মৃত্যু জহিদুল নামৰ এজন যুৱকৰ ঢিঙৰ পৰা আহিছে এই দুখবৰ প্ৰকৃতিৰ তাণ্ডৱত আহত হৈছে আন কেইবাজনো লোক ঢিঙত ধাৰাসাৰ বৰষুণৰ মাজতেই সংঘটিত হৈছে এই কৰুণ ঘটনা অচেতন অৱস্থাত 4জন লোকক ঢিং FRUত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে এটা বাসস্থানত বজ্ৰপাত পৰাৰ ফলত সংঘটিত হয় এই কৰুণ ঘটনা ঢিঙৰ মৌখুটিত সংঘটিত হৈছে এই ঘটনা ঢিঙৰ মৌখুটিত এই ঘটনা সংঘটিত হোৱাৰ পিছতেই সমগ্ৰ অঞ্চলজুৰি এতিয়া শোকৰ ছাঁ বিৰাজ কৰিছে ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা অব্যাহত আছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ LOC গুলিয়াগুলি চতুৰ্থবাৰলৈ যুদ্ধবিৰোধী উলংঘন পাকিস্তানী সেনাৰ জম্মু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পুনৰ গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছে পাকিস্তানী সেনাই দেওবাৰে নিশা পুনৰ আৰম্ভ কৰে গুলীচালনা যুদ্ধ বিৰতি চুক্তি উলংঘন কৰি পাকিস্তানী ৰেঞ্জাৰ গুলি ভাৰতীয় সেনালৈ লগে লগে ভাৰতীয় সেনাই পাক সেনাক দিলে যোগ্য প্ৰত্যুত্তৰ পুঞ্চ সেক্টৰত দেওবাৰে মাজনিশা সংঘটিত হয় এই গুলীচালনাৰ ঘটনা পেহেলগাম আক্ৰমণৰ পিছত চতুৰ্থবাৰলৈ যুদ্ধবিৰতি উলংঘন কৰিছে পাকিস্তানে জম্মু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পুনৰ গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছে পাকিস্তানী সেনাই দেওবাৰে নিশা পুনৰ আৰম্ভ কৰিছিল গুলীচালনা যুদ্ধবিৰতি চুক্তি উলংঘন কৰি পাকিস্তানী ৰেঞ্জাৰ্ছৰ গুলি ভাৰতীয় সেনালৈ ভাৰতীয় সেনাইও দিছে সঠিক প্ৰত্যুত্তৰ পাকিস্তানী সেনাক পৰৱৰ্তী খবৰ ভাৰতীয় হৈ পাকিস্তানক সমৰ্থন পুনৰ ধুবুৰীত গ্ৰেপ্তাৰ কৰা হৈছে এজন যুৱকক অসমৰ পৰা ওলাইয়ে আছে ভাৰত বিৰোধী লোক এবাৰ পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হ'ল ফিৰাজুল নামৰ এজন যুৱক ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এই দেশদ্ৰোহীটোক ৰাজ্যত এটাৰ পিছত আন এটা দেশদ্ৰোহী ধৰা পৰি আছে পাকিস্তানৰ সমৰ্থনত পোষ্ট দি ৰাজ্যত পুনৰ গ্ৰেপ্তাৰ হৈছে এজন যুৱক ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ফিৰাজুল ইছলাম নামৰ যুৱকজনক গৌৰীপুৰৰ মাটিয়াবাগৰ ফিৰাজুল ইছলামে পাকিস্তানক সমৰ্থন কৰি দিছিল পোষ্ট ইনষ্টাগ্ৰামত পাকিস্তানৰ সপক্ষে পোষ্ট কৰিছিল যুৱকজনে
বৰ্তমান যুৱকজনক জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে এতিয়ালৈ প্ৰায় 15টা দেশদ্ৰোহী গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে ৰাজ্যত এটাৰ পিছত আন এটা দেশদ্ৰোহী ধৰা পৰি আছে এবাৰ পাকিস্তানক সমৰ্থন কৰি ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ হ'ল এজন যুৱক পাকিস্তানক সমৰ্থন কৰা কোনো এজন লোক হাৰি যাব নোৱাৰিব বুলি পুনৰবাৰ সকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত যিয়েই পাকিস্তানক সমৰ্থন কৰিব সিয়েই যাব লাগিব জেললৈ অসম আৰক্ষীৰ নেতৃত্বত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আছে দেশদ্ৰোহীৰ বিৰুদ্ধে এই অভিযান